My dear aspirants, সকলোকে স্বাগতম জনাইছো জ্ঞান তীৰ্থৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে তোমালোকে গম পাইছাই আজি আসাম পুলিচৰ যেটো এক্সাম হেতু পাৰ হৈ গুছি গল আৰু পেপাৰ খুব বেছি টাফো নহয়, ভালেই আহিছে বুলি মই ভাবিছো। ইডিটো মডাৰেট এটা লেভেলৰ পেপাৰ আৰু মই আশা কৰিছো আপোনালোক সকলোৱে ভাল পাইছে, যেহেতু কম্পিটিশনছটো অকমান কমি যায় নহয়নে, কাৰণ তেওঁলোকে যেতিয়া ফিজিক্যালছটো পাস কৰি যায়, ফিজিক্যাল পাস কৰাৰ পিছত এখিনি ফিজিক্যালতে ৰখি গুছি যায়, গতিকে কম্পিটিশনছটো ডেফিনেটলি কম গুছি যায় আৰু সেই কাৰণে বৰ বেছি ৰিটেনত কাট অফটো নাযায়। হেতু আপোনালোকে নো ডাউট থাকক, বৰ বেছি পৰীক্ষা ভাল হোৱা নাই, বহুতখিনি নোৱাৰিলো এনেকুৱা ধৰণৰ ডাউট লৈ থাকিব নালাগে। কাট অফৰ ওপৰত আমি ভিডিঅ' এটা ডেফিনেটলি বনাই দিম। আজি মাথো আপোনালোকৰ সৈতে আমি আনসাৰ কিখন আপোনালোকৰ সৈতে ডিসকাশন কৰিম, কাৰণ বহুতে পৰীক্ষা দি আহি পানি আনসাৰ কিখনৰ কাৰণে ৰখি আছে আৰু বহুতে মানে কি হয় আনসাৰ কি কিছুমান কোৱেশ্চনত কন্ট্ৰোভাৰ্সি অকমান মই দেখিছো, গতিকে এই গুটেইখিনি কোৱেশ্চনছ আমি খুব ভাল ধৰণে ডিসকাশন কৰিম আপোনালোকৰ সৈতে, ঠিক আছে। Here is the reasoning question number 1. ইয়াতে কৈছে যে এই যেটো ৰিজনিং এটা সিৰিজ দিয়া আছে, এই সিৰিজটো আমি সম্পূৰ্ণ কৰিব লাগে। তাৰ মানে ইয়াতে ABC ইকুৱেলছ টু UVW যদি হয়, DEF ৰ লগতো হেতু সম্বন্ধ ইয়াতে সম্ভৱ হ'ব লাগিব। এই চাৰিটা অপচনৰ ভিতৰত কোনোবা এটা হ'ব। এটা কি হ'বনো ইয়াৰ বাবে জানিব লাগিব আমি ABCD 1 2 3 4 কোনটো কি প্লেছত আছে গুটেইখিনি আমি জানিব লাগিব। ইয়াতে এতিয়া হ'ব ABC আমি চালে দেখিম A ৰ লগত যেতিয়া 20টা পৰৱৰ্তী এলফাবেট আমি যোগ কৰো U পাম। A ৰ 20টাৰ পাছৰ যেটো আছে হেতু হ'ব U আৰু B ৰ পাছৰ 20টা যদি আমি প্লাস কৰি চাও UVW C ঠিক একে ধৰণে প্লাস নকৰিলেও ওলাই যাব UVW আহি যাব। ঠিক একে ধৰণে DEF ৰ লগতো আমি 20টা যদি প্লাস কৰি দিও DEF ৰ লগত XYZ আমি পাম। অপচন এটো শুদ্ধ হ'ব XYZ। Here is the question number 2. ইয়াতে ট্ৰায়াঙ্গল শেপতে দিয়া আছে এটা সিৰিজ যত নেকি একে হয় আৰু কি হয় ইয়াতে এই 8 আৰু 2 এটা ৰিলেশনস উলিয়াই যেনেকে 225 পোৱা গৈছে, 3 আৰু 4 হে একেটা ৰিলেশনে 49 পাব লাগিব আৰু ইয়াৰ 6 আৰু এই ইকুৱেশনস মাৰ্ক 2 ঠাইত এই চাৰিটা অপচনৰ ভিতৰত যি হ'ব হেতুৰ ৰিলেশনটো উলিয়াই 121 আমি উলিয়াব পাৰিব লাগিব। তাৰমানে ইয়াতে কি হৈ আছে একচুয়ালি যেতিয়া আমি এই 225 টো চাও, এই 225 টো কিন্তু 15 ৰ স্কয়াৰ হয়, 15 ৰ স্কয়াৰ হয় আৰু 49 টো কি হয় 49 টো এই 49 টো কিন্তু 7 ৰ স্কয়াৰ, আমি সকলোৱে জানো 7 স্কয়াৰ 49 আৰু এই 121 টো হৈছে 11 স্কয়াৰ হয় না। তাৰ মানে এই 15 ৰ স্কয়াৰ যেটো হৈছে এই 15 টো আমি কেনেকৈ পাইছো সৰি এই 15 টোৰ পৰা আকৌ আমি যেটো এই 8 টো পাম। তাৰ মানে 15 ৰ পৰা এই এটো যেটো আমি মাইনাস কৰি দিম দেন আমি 8 টো পাই যাম। তাৰ মানে ইয়াটো হে একে হ'ব, এইটো যেটো 7 এই 7 ৰ পৰা আমি 4 টো যদি মাইনাস কৰি দিও তেতিয়া হলে আমি 3 পাম আৰু পাইছো হয়নে। মানে ইয়াৰ যেটো স্কয়াৰ যেটো স্কয়াৰ হৈছে 15 ৰ স্কয়াৰ হৈছে 15 ৰ পৰা আমি 7 টো মাইনাস কৰিছো তো 8 পাইছো আৰু এই 49 টো 7 ৰ স্কয়াৰ হয় 7 ৰ পৰা 4 মাইনাস কৰিছো আমি 3 পাইছো। 11 ৰ পৰা আমি কিবা এটা মাইনাস কৰিব লাগিব, x এটা মাইনাস কৰিছো তো 6 আমি পাব লাগিব, 6 পাব লাগিব, 6 পাব লাগিব। তাৰ মানে 11 টো কি হ'ব 6 minus 11 to 5 হ'ব minus 5 to plus plus, তাৰ মানে x is equal to 5, d টো হ'ব শুদ্ধ উত্তৰ। নেক্সট 3 নম্বৰ কোৱেশ্চনস ইয়াতো এটা সিৰিজ দিয়া আছে 8 24 12 and questions mark 18 54। এই সিৰিজটোত দুটা সিৰিজ সোমাই আছে আসলে 8 ৰ লগত এই 12 টো 12 ৰ লগত এই 18 টো তেনেকে ধৰণে গৈছে আৰু এইফালে এই 12 ৰ লগত 24 ৰ লগত কোৱেশ্চনস মাৰ্ক আৰু
মানে আসলতে সেকেন্ড যেটো সিরিজ সেই সিরিজটোৰ পৰাহে আমি উলিয়াব লাগে প্ৰথম সিরিজটোত কি হৈ আছে ডাইৰেক্টলি উলাই যাব তাতে প্ৰথম সিরিজটো যেহেতু 8 ৰ পৰা 12 লৈকে গৈছে তাৰ মানে 4 এটা প্লাস সিম্পলি প্লাস এটা হৈছে 4 আৰু 12 ৰ লগতো ঠিক ধৰণে সিম্পলি 6 এটা প্লাস হৈছে তো 18 হৈছে সেকেন্ড সিরিজটোত আকৌ কি হৈ গৈছে অকন মন কৰিব লাগিব সেকেন্ড সিরিজটো 24 ৰ পৰা কোৱেশ্চনছ মাৰ্ক হৈছে আৰু কোৱেশ্চনছ মাৰ্ক হ'ব 54 হৈছে 24 ৰ লগত যদি কিবা এটা যোগ কৰি দিয়া হয় হেতু আকৌ তালে গৈ যাব এটো মানে অকন প্ৰবলেম হৈ যায় গতিকে এটো ডাঙৰ সংখ্যালে ডাইৰেক্টলি গুছি গৈছে গতিকে এটো ইনটু হৈছে ডেফিনেটলি 24 ৰ লগত আমি যদি 1.5 মই বহুত কৰি পানি চাই মানি পাইছো 1.5 কৰিলে আমি 36 পাও আৰু সেই 36 ৰ লগতো যদি 1.5 কৰো আমি তেতিয়া হলে আমি 54 পাও গতিকে 36 হ'ব শুদ্ধ উত্তৰ অপচন বি তলত 4 নম্বৰটোত খুদিছে কিমানটা ঘনক আছে মই এইটো কোৱেশ্চনছ মই বহুত বাৰ সাগে আধা ঘন্টা মান এটো কোৱেশ্চন মই লাগি গৈছো কিন্তু অকমান মই আনসাৰত মই যেটো পাইছো হেতু মই তাতে পোৱা নাই গতিকে আপোনালোকে যদি পাইছে কমেন্ট কৰিব নেক্সট হেতু মই স্কিপ কৰি দিলো পাছত কেতিয়াবা দেখাই দিম 5 নম্বৰ কোৱেশ্চনছ টো কি দিয়া আছে 99 আৰু 102 এটা যদি সিরিজ হয় 51 আৰু 54 আৰু 27 আৰু 30 যদি হয় বাকি কোৱেশ্চন মাৰ্কৰ ঠাইত কি হ'ব হয় দে ইয়াতে কি হৈছে আসলতে ইয়াতে আমি এটা বস্তু যদি চাই দিও তাতে পায়ে যাম প্ৰথম সিরিজ কিটা চাম এই 99 51 আকৌ 51 ৰ পৰা 27 আকৌ প্ৰথম সিরিজটো প্ৰথমটো কৈছে প্ৰথম সংখ্যাটো তো 99 ৰ পৰা যেতিয়া আমি 48 মাইনাস কৰো তো 51 পাইছো আকৌ সেই 51 টোৰ পৰা যেতিয়া 48 ৰ আধা কিমান 24 আমি মাইনাস কৰিছো তেতিয়া 27 পাইছো আমি হয়নে আকৌ এই 27 টোৰ পৰা এই 24 আধা 12 যেতিয়া আমি মাইনাস কৰো তেতিয়া হলে আমি কিমান পাম 15 পাম তাৰ মানে 15 প্ৰথম এই কোৱেশ্চনছ পাকৰ প্ৰথমটো 15 হ'ব পাছত আমি চাবলৈ দৰকাৰে নাই ইয়াতে 15 থকা এটাই আছে গতিকে বি অপচনটো শুদ্ধ হ'ব 15 টকা প্ৰথমটো 15 পাইছে তো সেকেন্ডত আছে সেকেন্ডটো হ'ব নোৱাৰে প্ৰথমটো 15 গতিকে প্ৰথমটোই হ'ব শুদ্ধ উত্তৰ বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট 6 নম্বৰটো একেবাৰে ইজি এটা ফিগাৰ দিছে তো ইয়াতে কি হৈছে 1 2 3 4 5 পাঁচডাল বাহু আছে তো পাঁচটা ডট আছে তিনিডাল বাহু তিনটা ডট এফালে চাৰিডাল বাহু চাৰিটা ডট ইয়াতে কিন্তু 1 2 3 4 5 6 ছডাল বাহু বাট পাঁচটা ডট গতিকে এটোৱে অমিল হয় অমিলটো লাগে here is the এটো ৰিপিট আহি গৈছে বাৰু দেই 5 এটো 6 নম্বৰ এটো কৰা হৈ গল this is 7 number questions তো ইয়াতে কি হৈছে 7 নম্বৰ কোৱেশ্চনছ টোত আমি যদি চাও 20 আৰু 9 ৰ লগত এটা ৰিলেচন হৈ পানি এটো ওলাইছে 24 আৰু 11 ৰ লগত এটা ৰিলেচন কৰি এটো ওলাইছে আৰু ইহঁতৰ মাজত এটোটো ডাইৰেক্টলি ওলাই আছে চকুত পৰিয়ে যায় 20 ৰ পৰা যেতিয়া 9 মই মাইনাস কৰি দিও তো 11 হয় আৰু 11 ৰ যেতিয়া স্কয়াৰ কৰি দিও 121 হয় একেদৰে 24 minus 24 ৰ পৰা 11 যেতিয়া মাইনাস কৰি দিও তো এটো 13 হয় আৰু 13 ৰ যেতিয়া স্কয়াৰ হয় 169 হয় 32 ৰ পৰা 17 মাইনাস কৰিব পৰা যাব 32 ৰ পৰা যেতিয়া 17 টো মাইনাস কৰি দিয়া হয় তো 15 পোৱা যায় 15 যেতিয়া স্কয়াৰ হয় তেতিয়া মানে 225 হয় তাৰ মানে অপচন সি টো হ'ব শুদ্ধ উত্তৰ 225 হ'ব শুদ্ধ উত্তৰ 8 নম্বৰ কোৱেশ্চনছ এইটো ডায়াগ্ৰামৰ কোৱেশ্চনছ বিলাক ইজিয়ে থাকে এই এটাৰ বাহিৰে তো ইয়াতে এটো যদি টি উলুটাকৈ টি টো আছে তো টিৰ তলৰ বাৰডলত এটা ডট আছে যেনেকৈ আই টোত থাকে স্মল আই টোত বিৰ টি টো অকন পঠালিকে 90 ডিগ্ৰী ঘূৰি দিয়া গতে আছে তো তাতো এটা ফুট আছে বাৰডলৰ পুনে পুনে সি টো সম্পূৰ্ণ ঘূৰি দিলে তো এটো ডট এটা আছে কিন্তু ডি টোত ওপৰৰ ফালে গুছি গল গতিকে এটো অমিল হয় অমিলটো বিচাৰিছে নেক্সট
9 নম্বৰ কুৱেশ্যনছটো কি দিয়া আছে বাৰু হেৰুৱা সংখ্যাটো আমি উলিয়াব লাগে মিছিং যেটো নাম্বাৰ সিজ বিলাকত এবিলাকে দিয়ে আৰু মিছিংছ নাম্বাৰটো আমি উলিয়াব লাগে ইয়াৰে মিছিংছ নাম্বাৰটো উলিয়াব লাগে এইটো কুৱেশ্যন মই আধা ঘণ্টামান গুচি গ'ল বাট মই সলিউশনটো পোৱা নাই কিন্তু 18টো হ'ব লাগে কাৰণ 6 8 আৰু 12ৰ একেবাৰে ওচৰৰ এটা সংখ্যা 24 4 6 আৰু 3 ৰ ওচৰৰ এটা সংখ্যা 12 তেনেকৈ ধৰণে চাইছো আৰু 5 7 আৰু 2 ওচৰৰ সংখ্যা এইকেইটা বহুত দূৰ দূৰ হৈ যায় সংখ্যাকেইটা 46 80 হয়নে আৰু এটো 70 গতিকে আই থিংক 18 হ'ব লাগে Here is the question number 10 question number 10 to কি হৈছে 8 2 into 3 into 4 4 3 2 5 into 6 into 2 7 7 6 5 আৰু এইকেইটা যেতিয়া পূৰণ কৰা হয় তেনেকৈ ধৰণে হিমান আসলে নুলাইগে ইমান বেছি বেছি ইয়াতে কি হৈ আছে লজিকটো এটা লজিকটো এনেকুৱা ধৰণৰ হৈ আছে 2 3 4 পূৰণ কৰা হৈছে 2 into 3 into 4 ইয়াকে উলুটাই লিখি দিছে ইকুৱেল টু 4 into 3 into 2 4 into 3 into 2 ইয়াত 5 6 7 আছে 7 6 5 উলুটাকে লিখি দিছে 7 8 9 9 8 7 উলটাকে লিখি দিছে ইয়াত 2 5 7 আছে ইয়াত মানে 7 5 2 হ'ব 7 5 2 অপচন বি টো হ'ব শুদ্ধ উত্তৰ 10 নম্বৰ কোৱেশ্চনছ Here is the 11 number questions 11 number question to কি আছে c by 6 e by 10 g by 14 আৰু i by 18 তা পাছৰটো কি হ'ব এটা পাছৰটো চাবলৈ গলে c ৰ পাছত d টো নাই ইয়াত এটা মিসিং হৈ আছে c পাছত d মিসিং এটো অকমান জুম কৰি ললে ভাল হ'ব দেখাবলে ইয়াতে কি হৈছে c ৰ পাছত এই d টো মিসিং e ৰ পাছত f e f g g পাছত h তা মানে i পাছত j মিসিং হয় k গুচি আহিব হয়নে k গুচি আহিব আৰু 8 6 4 6 লগত 4 প্লাস 10 হৈছে 10 লগত 4 প্লাস 14 হৈছে 14 লগত 4 টা কো প্লাস 18 হৈছে 18 লগত 4 টা প্লাস হলে 22 হ'ব তা মানে k by 22 k by 21 2 অপচন d টো হ'ব শুদ্ধ উত্তৰ k by 22 next আহি গল ইয়াৰ খালি ঠাইটো পূৰ্ণ কৰিব লাগে তো ইয়াতে আমি চাই লৈছো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাকত কি হয় ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা 14টা 15টা 16টা 16টা আছে যেহেতু আমি 2 2 কৈ ভাগ কৰিব পাৰো 3 3 3 কে নোৱাৰো কাৰণ 16 ৰো 3 মাল্টিপল নহয় 4 4 কে ভাগ কৰিব পাৰো 8 8 কে ভাগ কৰিব 8 টো বেছিয়ে ডাঙৰ হয়কে গতিকে 4 কে আমি ভাগ কৰি চাও যেটো মই এবাৰ চাই থৈছো 1 2 3 4 এই ডখৰ এটা লাগি যাব 1 2 3 4 এই ডখৰ এটা লাগি যাব 1 2 3 4 এটা চাবলে উজু হয় আৰু তা মানে মাজৰ দুটা ঘৰ x x হ'ব তা মানে এই ডখৰ পৰা যেটো আছে এটো x হৈ গৈ যাব মাজৰ দুটা ঘৰ x 1 2 3 4 x হৈ যাব মাজৰ দুটা ঘৰ x এটো প্ৰথমতে হৈ গৈছে তাত নিদিলেও মাজৰ দুটা হৈ আছে তাৰ পিছত ইয়াতে প্ৰথম ঘৰটো y আমি এটা পাছ পাই গৈছো ইয়াতো আছে প্ৰথম ঘৰটো y তাৰ মানে এই ঘৰটো y হ'ব এই ঘৰটো y হ'ব তাৰ পিছত নেক্সট হেকৰ ঘৰটো ইয়াৰ পৰা গম পালো হেকৰ ঘৰটো y আৰু ইয়াৰ পৰা গম পালো হেকৰ ঘৰটো y আৰু ইয়াতো হেকৰ ঘৰটো y আছে তো এটো y হ'ব কমপ্লিট হৈ গল তাৰ মানে y y x x y হেতুৱে y y x x y double y double x y কত আছে double y double x y এটো c অপচনটো আছে double y double x y double y double x y c টো হ'ব শুদ্ধ উত্তৰ নেক্সট 13 নাম্বাৰ কোৱেশ্চনছ এটো ৰিজনিংস ডক্টৰ যদি হস্পিটালত থাকে তো টিচাৰ কত থাকিব স্কুলত থাকিব অপচন এ টো হ'ব শুদ্ধ উত্তৰ নেক্সট ইজি হয় এটো নেক্সট এটো 572989 to GK PT হিচাপে লিখা হৈছে 2436 to ALUR 2439 এটো লিখাৰ কোনো প্ৰয়োজন নাই 2 ইয়াতো 2 আছে 2 প্ৰথমৰ সংখ্যাটো তাৰমানে G সৰি
A57892 GKPT আৰু 2436 তাৰমানে 2 মানে ইয়াত A লিখিছে তাৰমানে A ইয়াৰ 2 to A হ'ব একেটাই হ'ব আৰু 4 to L লিখিছে ইয়াতো L হ'ব AL গোটেইটাতে আছে তো 5 to কি লিখিব 5 to ইয়াৰ পৰা চাম 5 to G লিখিছে ALG এটোটো নহবই ALG গোটেই তিনিটাতে ALG আছে বেলেগ এডোখৰ জেগাত লিখি লওঁ ALG এটো কেনসেল হৈ আছে তাৰ পিছতে থি ক'ত আছে থি ইয়াতে আছে 3 নম্বৰটো U ALG U এটো হ'ব পাৰে এটোটো কেনসেল গুচি গ'ল ALG এটো কেনসেল তাৰমানে B টো হ'ব শুদ্ধ উত্তৰ 14 নম্বৰ কোৱেশ্চনছ টু B হ'ব শুদ্ধ উত্তৰ ALGU T next 15 number questions শুদ্ধ গাণিতিক হেইটো উলিয়াবলৈ কৈছে তো ইয়াতে কি হৈছে গুটেইটা বহাই চালেও হৈ যায় 6 এ বি টুকে বহাইছে যেহেতু মই চাই থৈছো 6 into 4 minus ইয়াৰ মতে বহাই গলে হ'ল is equal minus 9 is equal to 15 এটো যেটা কৰি চাম 6 4 ja 24 minus 9 is equal to 15 আৰু হসা কই 24 পৰা 9 যেটা যাব 15 হ'ব আৰু ইফালে 15 থাকিব তাৰ মানে is equal to হ'ল তাৰ মানে b টোৱে হয় শুদ্ধ উত্তৰ ইয়াতে b টো হ'ব শুদ্ধ উত্তৰ next 16 number questions 16 number questions to কি আসলে 16 number questions to তো ইয়াতো আমি এঘৰে এঘৰ কৰিব পাও 5 তো ইয়াতে দুঘৰ এৰি চাম এই 5 টোৰ কাৰণে দুঘৰ এৰি গৈছে 5 into 10 5 into 2 is equal to 10 হৈছে এই হাতৰ কাৰণে একে হৈছে সাপোজ এনে চাইলম হাতৰ কাৰণে আমি দুঘৰ এৰিছো 7 2 14 আৰু 9 কাৰণে এই 10 আৰু 14 এই 9 2 18 তাৰমানে 18 তাৰমানে 2 18 yes এইটো 18 আছে টি অপচন next 17 to লিখা আছে পুলিশ ওয়ার্ডটো POLICE এই পুলিশ ওয়ার্ডটো লিখা হৈছে QOMIDE কিউমইড হয়নে এটা ডেকয়েড শব্দটো কি বুলি লিখা লাগে এটো আমি ক'ব লাগে ডেকয়েড এতিয়া PQ মানে পাছৰ সংখ্যা পাছৰ যেটো হেই LM পাছৰটো আৰু CD পাছৰটো বাকিখিনি একে আছে তাৰ মানে ডেকয়েডৰ CDE D ঠাইত E হ'ব পাছৰটো হৈছে A টো একে থাকিব EA ক'ত আছে এটো কেনসেল EA নাই এটো কেনসেল A B আৰু C মাজতে হ'ব EA C টো C পাছৰটো হ'ব D যেহেতু ইয়াটো পাছৰটো হৈছে 3 নম্বৰটো D হ'ব EAD দুটাতে আছে বাৰু EAD তাৰপিছত O2 4 নম্বৰটো একে আছিল তো O এ হ'ব EADTO আছে তো C টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে এটো কেনসেল হৈ গ'ল next 18 number questions to এটা কৈছে যদি এনেকুৱাখন থাকে এই দলটো যদি ভাস কৰি দিয়া হয় তো এটো কেনেকুৱা হ'ব এটো বি নিচিনা হ'ব এটো দেখিলে গম পোৱা যায় next 19 তো এটা কৈছে ৰমাৰ স্কুল 10 বজাত আৰম্ভ হয় ৰমাৰ স্কুল 10টা বজাত আৰম্ভ হয় আৰু স্কুল ছুটিৰ পিছত বিয়লি 4 বজাতে হাতুৰ পাঠ্যক্ৰম আৰম্ভ কৰে এই সময়ছোৱাত ঘড়ীৰ কাটাডাল কিমান ডিগ্ৰী কোণ অতিক্ৰম কৰে তো এটো চাবলৈ গলে ঘড়ী এটা সম্পূৰ্ণ ৰাউণ্ডটো 360 ডিগ্ৰী থাকে এই গুটেটো 360 ডিগ্ৰী থাকে আৰু 12 ঘণ্টা থাকে তাৰ মানে 1 ঘণ্টাত কিমান থাকিব 30 ডিগ্ৰী থাকিব এই 10টাৰ পৰা 4টা লৈকে কেই ঘণ্টা আছে 6 ঘণ্টা আছে তাৰ মানে 30 ডিগ্ৰী থাকিব 1 ঘণ্টাত 6 ঘণ্টাত থাকিব 180 ডিগ্ৰী
আৰু 180 ডিগ্ৰী ইয়াত আছেই C টো হ'ব শুদ্ধ উত্তৰ 180 ডিগ্ৰী নেক্সট ইয়াৰ ইজ 20 নম্বৰ কোৱেশ্চনছ তো ইয়াতো হে একে আছে লুডু গুটিৰ ইয়াৰ চাৰিটো আছে চাৰিৰ ইফালে কি আছে চাৰি মানে অপোজিট সাইডে কি আছে তো এটা চাৰি যেহেতু আছে ইয়াতে দেখাই আছে 3 আৰু 6 চাৰি অপোজিটত 3 আৰু 6 হ'ব নোৱাৰে 3 আৰু 6 হ'ব নোৱাৰে তাৰ মানে 3 আৰু 6 হ'ব নোৱাৰে এটো চাৰি দিয়া আছে চাৰিৰ অপোজিটত 2 আৰু 5 হ'ব নোৱাৰে তাৰ মানে 2 আৰু 5 হ'ব নোৱাৰে 5 হ'ব নোৱাৰে তাৰ মানে 1 হ'ব চাৰি অপোজিটত 1 হ'ব তো ৰিজনিং কোৱেশ্চন হেকিটাই আছিল 10টাই আছিল 20টা আছে ন তাৰপিছত মেথছৰ কোৱেশ্চনখিনি কোৱাই দিব লাগিব এইখিনি হৈ গ'ল জিকে কোৱেশ্চনছ তাৰপিছত 40টা আছে আৰু মেথছৰ 20টা ইংলিছৰ 20টা তো এহে আৰু কোৱেশ্চনখিনি ডিসকাশন কৰি লওঁ কাৰণ জিকে কোৱেশ্চনৰ অকমান দুই এটা কোৱেশ্চনছ আনকমন নিচিনা কোৱেশ্চনো আহি গৈছিলে কিন্তু মেথছ ৰিজনিং এখিনি যথেষ্ট ইজি আহিছে ইংৰাজী তো হেখিনি এটা ভিডিঅত বেলেগকে আমি ডিসকাশন কৰি দিম যেহেতু একটা কোৱেশ্চনছ একটা ভিডিঅ যদি ডিসকাশন কৰিবলৈ যাও যথেষ্ট দীঘল হৈ যাব 21 নম্বৰটো আমাৰ জিকে প্ৰথমটো কোৱেশ্চন আছিলে কি আছিলে সোৱা মন কৰিব দেই সকলোৱে ইয়াতে কৈছে এছিয়ান ডেভেলপমেন্ট বেংকে অসমত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নত কৰাৰ বাবে শেহতীয়াকৈ কিমান পৰিমাণৰ ঋণ অনুমোদন কৰিছে ইংৰাজী কোৱেশ্চনটো চাই যাব সকলোৱে কাৰণ ইংৰাজীটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় তো ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব 434.25 অপশন ডি টো হ'ব শুদ্ধ উত্তৰ 434.25 বিলিয়ন মিলিয়ন তেওঁলোকে কি কৰিছিলে ঋণ অনুমোদন কৰিছিলে ঠিক আছে এইবিলাক চাই যাব নেক্সট কোৱেশ্চন নম্বৰ 2 টো আমি যাম কোৱেশ্চন নম্বৰ 2 টো কি আছে কোৱেশ্চন নম্বৰ 2 মানে কোৱেশ্চন নম্বৰ 22 ইংৰাজীটো আমি চাই যাম দেই 22 আছে who among the following was hang in the Quit India movement কোন হ্যাং হৈছিলে আৰু কুইট ইণ্ডিয়া মুভমেন্ট হৈছিলে 1947 ত আৰু তেওঁ হৈছে কুইট ইণ্ডিয়া মুভমেন্টত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কুশল কোঁৱৰ দেই কুশল কোঁৱৰ কুইট ইণ্ডিয়া মুভমেন্টত হ্যাং হৈছিলে ঠিক আছে এইখিনি মন কৰি যাবা তোমালোকে দেই পাছৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় নেক্সট 23 নম্বৰ কোৱেশ্চনটো আমি মন কৰিম অকমান জুম আউট কৰি ললে ভাল হ'ব তেতিয়া বুজিবলৈ সুবিধা হয় 23 নম্বৰ কোৱেশ্চনটো আছে Assam has international boundary with which two country এবাৰ ইজি কোৱেশ্চনছ অসমৰ ইন্টাৰনেশনালি অসমে দুখন ৰাষ্ট্ৰৰ লগতে বাউণ্ডাৰীটো শেয়াৰ কৰে আৰু সেই দুখন হৈছে ভুটান আৰু বাংলাদেশ অপচন এ টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 24 নম্বৰ কোৱেশ্চনটো আমি যাম কোৱেশ্চন নম্বৰ 24 ত কি আছে জিকেৰ 4 নম্বৰ কোৱেশ্চনছ যিবিলাকৰ বেলেগ সেট পৰিছে হেবিলাকে চাই লবা 24 নম্বৰ কোৱেশ্চনছ দ্য লাৰ্জেষ্ট ৰিভাৰ আইল্যান্ড অফ ইণ্ডিয়া ইজ সিটুৱেটেড ইন অসমৰ ভাৰতৰ আটাইতকৈ ডাঙৰ যেটো ৰিভাৰ আইল্যান্ড আমি সকলোৱে জানো হেতু মাজুলী হয় আৰু হেতু অসমতে আছে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ সকলোৱে চাগে এটো শুদ্ধ কৰিছে নেক্সট 25 নম্বৰ কোৱেশ্চনটো আমি চাম হেতু ইংৰাজী আমি চাই আছো দ্য অনলি plateau in Assam is হেতু কি হ'ব আৰু এই 25 নম্বৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বি প্লেটো অপচন বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 25 লৈকে আমি আলোচনা কৰিলো 26 নম্বৰ কোৱেশ্চনটো আমি চাম 26 নম্বৰ কোৱেশ্চনটো কি আছে সোৱা ফাতিয়া ইব্ৰিয়া অফ সাহিব উদ্দিন তালিজ is an important source to know about তো কিহৰ পৰা জনা গৈছিলে সিহাবুদ্দিন তালিছৰ কথা কৈছে ফাতিয়া ইব্ৰিয়া yes ফাতিয়া ইব্ৰিয়া ঠিক আছে তো তেওঁক দ্য বেটেল অফ সৰাইঘাটৰ পৰা জনা গৈছিলে ঠিক আছে বেটেল অফ সৰাইঘাট কিমান চনত হৈছিল তোমালোকে জানা নহয় কমেন্ট কৰিবা যেটো পৰীক্ষা দিয়ে হিসা গতিকে মই আনসাৰ বিলাকে অকল কৈ গৈছো দেই যেটো তোমালোকে আনসাৰ কিহে বিচাৰিছা 27 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা which of the following is the main pillar of the Assam economy অসম ইকোনমিৰ মেইন পিলাৰটো হৈছে এগ্ৰিকালচাৰ বহুতে কিবা অয়েল নেচাৰেল কিবা কিবি দি থৈ আহিছে কিন্তু এটো শুদ্ধ উত্তৰ কিন্তু এগ্ৰিকালচাৰ হ'ব দেই নেক্সট 28 টো তোমালোকে মন কৰিবা 28 টো কি আছে in which year was the fourth oil refinery in Assam started at Numaligarh fourth যেটো আমাৰ গম পাৱে অসমৰ যেটো ফোর্থ চাৰিটা ৰিফাইনাৰী আছে অইল ৰিফাইনাৰী আৰু আটাইতকৈ হেকৰ 4 নম্বৰ যেটো অইল ৰিফাইনাৰী হৈছে হেতু হৈছে নুমলীগড় অইল ৰিফাইনাৰী দেই মন কৰিবা মই তোমালোকক কৈছিলো কিছুমান কোৱেশ্চনৰ অকমান কন্ট্ৰভাৰ্সি মই দেখিছো পেপাৰখনত
সেইকেইটা নম্বৰ পৰা তোমালোকে পাই যাবা যদি সঁচাকৈ তেওঁলোকে কণ্ট্ৰভাৰ্চি কৰিছে। এইটো চোৱা, কোন চনত অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলীগড়ত সূচনা কৰা হৈছিল? এতিয়া প্ৰথম কথা হ'ল নুমলীগড় তেল শোধনাগাৰটো 22 এপ্ৰিল 1993 চনত এইটো প্ৰতিষ্ঠা কৰা হৈছিলে, সেইটো এষ্টাব্লিছ কৰা হৈছিলে আৰু 2000 চনৰ অক্টোবৰ মাহৰ পৰা ইয়াত কমাৰ্চিয়েল প্ৰডাকশ্যন আৰম্ভ হৈছিলে। এতিয়া ইয়াতে কোনো এটা চন মিলা নাই, তথাপিও বহুতে কৈ আছে যে 1999টোৱে শুদ্ধ উত্তৰ হ'ব আৰু বহুত চ'ৰ্চৰ পৰা ময়ো পাইছোঁ 1999টোৱে শুদ্ধ উত্তৰ হ'ব, কিন্তু এইটো প্ৰপাৰলি যে শুদ্ধ হ'ব সেইটো মোৰ ডাউট আছে। গতিকে মই এইটো তোমালোকক নকওঁ, যদি এইটো তেওঁলোকৰ পেপাৰ ছেট কৰা কেইজনৰে যদি ভুল হয় তেতিয়াহ'লে তোমালোকে নাম্বাৰটো পাই যাবা, এইটো চিন্তা কৰিবলগীয়া নাই। 29 নম্বৰ কুৱেশ্যনটো চোৱা, দ্য ষ্টেপল ফুড ক্ৰপ অফ আছাম, তাৰমানে অসমত প্ৰধানকৈ উৎপন্ন হোৱা খাদ্য শস্যবিধ কি? তো সেইবিধ কি হৈছে? সেইবিধ হৈছে ৰাইচ। এইটো তোমালোকে সকলোৱে পাৰিছা হয়তো, ৰাইচ। ঠিক আছে, নেক্সট 30 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা, কামাখ্যা টেম্পল চিটুৱেটেড এট, কামাখ্যা টেম্পলটো ক'ত আছে? কামাখ্যা টেম্পলটো ক'ত আছে? নীলাচল হিলত আছে, আমি সকলোৱে জানো। নেক্সট 31 নম্বৰ কুৱেশ্যনটোত আমি যাম। 31 নম্বৰ কুৱেশ্যনটো কি আছে? হু ৱাজ দ্য লাষ্ট স্বৰ্গদেউ অফ আহোম ডাইনেষ্টি? এইটোতো বহুতবাৰ য'তে ত'তে এক্সামবিলাকত মই এইটো দেখোৱেই। পুৰন্দৰ সিংহ হৈছে শেষৰগৰাকী আহোম স্বৰ্গদেউ দেই। নেক্সট 32 নম্বৰ কুৱেশ্যনটো চোৱা, জয়দৌল ৱাজ বুইল্ড ইন দ্য মেমৰি অফ, জয়দৌল কোনগৰাকী আহোম ৰাণীৰ, কোনগৰাকী আহোম কুঁৱৰীৰ কি কৰা হৈছিলে? মেমৰিত বনোৱা হৈছিলে, আৰু তেওঁ হৈছিলে জয়মতী কুঁৱৰী দেই। অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট 33 নম্বৰ কুৱেশ্যনটো আমি চাম। 33 নম্বৰ কুৱেশ্যনটোত কি আছে? 33 নম্বৰ কুৱেশ্যনটো আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট ডিষ্ট্ৰিক্ট অফ বৰাক ভেলী? বৰাক ভেলীৰ কোনখন ডিষ্ট্ৰিক্ট নহয়? আমাক সেইটোৱে সুধিছে। ইয়াতে চোৱা, শ্ৰীভূমি, শ্ৰীভূমিটো এটা নতুনকৈ নামাকৰণ কৰিছে। কাকনো শ্ৰীভূমি নতুনকৈ নামাকৰণ কৰিছে তোমালোকে কমেণ্ট কৰিবাচোন, যিসকলে ভিডিঅ'টো চাই আছা। আৰু হাইলাকান্দিও হয়, কাছাৰো হয়, তাৰমানে মৰিগাঁও ডিষ্ট্ৰিক্টখন বৰাক ভেলীৰ এখন ডিষ্ট্ৰিক্ট নহয় দেই। নেক্সট 34 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোয়িং কিংডমছ ৱাজ ফাইনেলি এনেক্সড ইনটু দ্য আহোম কিং বাই স্বৰ্গদেউ ৰুদ্ৰসিংহ? তাৰমানে কৈছে যে নিম্নলিখিত কোনগৰাকী ৰজাক ৰুদ্ৰসিংহই অৱশেষত কোনখন ৰাজ্যক অৱশেষত ৰুদ্ৰসিংহই আহোম ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিলে? আমাক সেইটো সুধিছে। তাৰমানে 34 নম্বৰ কুৱেশ্যনছটো শুদ্ধ উত্তৰ হৈ যাব ডিমাচা। যিটো ডিমাচা কছাৰী ৰাজ্যত, সেইটোকে তেওঁলোকে ৰুদ্ৰসিংহই কি কৰিছিলে? অৱশেষত আহোম ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিলে। নেক্সট 35 নম্বৰ কুৱেশ্যনটো আমি চাম। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিলে? তো তেওঁ আছিলে ছৈয়দা আনোৱাৰা টাইমৰ। সেইটো চাগে সকলোৱে জানা নহয়নে? ছৈয়দা আনোৱাৰা টাইমৰ আমাৰ অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিলে। নেক্সট 36 নম্বৰ কুৱেশ্যনটোত আমি যাম। 36 নম্বৰ কুৱেশ্যনটো চোৱা, ধৰিবই পৰা নাইছোঁ। ইয়াত কৈছে, ডিউৰিং হুজ ৰেইন ৱাজ দ্য ৰংঘৰ ৰিকনষ্ট্ৰাক্টেড ইউজিং দ্য ব্ৰিক্স এণ্ড মাৰ্টাৰ? ৰংঘৰটো ৰিকনষ্ট্ৰাক্ট কৰা হৈছিলে, তোমালোকে হয়তো জানা। এই প্ৰথমতে ৰংঘৰটো ৰুদ্ৰসিংহই বনাইছিলে, তাৰপাছতে এইটো ৰিকনষ্ট্ৰাক্ট কৰা হয় বাই প্ৰমত্ত সিংহ। আমি বহুতবাৰ এইবোৰ আলোচনা কৰিছোঁ অসম হিষ্ট্ৰী, নহয়নে? নেক্সট 37 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা। 37 নম্বৰ কুৱেশ্যনটো কি আছে? ৱেৰ ইজ দ্য আছাম কায়িং এণ্ড কেনয়িং ট্ৰেইনিং চেণ্টাৰ লোকেটেড? তাৰমানে অসমৰ যিটো কেৰিং এণ্ড কেনয়িং চেণ্টাৰটো আছে, সেইটো ক'ত আছে? দীপৰ বিল, গুৱাহাটীত আছে। ঠিক আছে, কনফিউজন চাগে তোমালোকৰ এইবোৰত ক্ৰিয়েট হৈছে অলপ হ'লেও, যিবিলাক গুৱাহাটীৰ মানুহ নহয়নে? নেক্সট কুৱেশ্যনটো চোৱা। 38 নম্বৰ কুৱেশ্যন, ৱেৰ ইজ দ্য পুলিচ ট্ৰেইনিং কলেজ ইজ লোকেটেড? পুলিচৰ চাকৰি দিবলৈ গৈছাতো এইবোৰ জানিবই লাগিব, তোমালোকৰ ট্ৰেইনিং ক'ত হ'ব? পুলিচ ট্ৰেইনিং যিটো কলেজ আছে এইখন আছে দেৰগাঁও। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ দেই, মন কৰিবা। 39 নম্বৰ কুৱেশ্যনটো আছে গৰম পানী অভয়াৰণ্য। আমি আলোচনা বহুতবাৰ কৰিছিলোঁ গৰম পানী অভয়াৰণ্যৰ বিষয়ে। এই গৰম পানী অভয়াৰণ্যৰ কাৰণে অভয়াৰণ্য ক'ত আছে? আমাক সেইটো সুধিছে। গৰম পানী অভয়াৰণ্য ক'ত আছে? অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ ডিফু, আছাম। ঠিক আছে, এইবোৰতো ছিকিম, নাগালেণ্ড দি দিছে, গুজৰাট দি দিছে, ডেফিনেটলি তোমালোকে জানিবা এইটো। নেক্সট 40 নম্বৰ কুৱেশ্যনটো চোৱা, ডিউৰিং হুজ ৰেইন দ্য চাইনিজ পিলগ্ৰিম হিউৱেন চাং ভিজিট কামৰূপা? কাৰ ৰাজত্ব কালত চাইনিজ পিলগ্ৰিমগৰাকীয়ে হিউৱেন চাঙে কি কৰিছিলে? অসম ভিজিট কৰিছিলে। আমাক সেইটোৱে সুধিছে নহয়নে? সেইটোকে সুধিছে হয়নে? তো এইটোতো জানাই তোমালোকে, কাৰণ এইটো এটা যথেষ্ট ইজি কুৱেশ্যনছ হয়নে? ভাস্কৰ বৰ্মনৰ কথা চাগে নজনা কোনো নাথাকিবা ইয়াত নহয়নে? তাৰমানে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ভাস্কৰ বৰ্মন। নেক্সট 41 নম্বৰ কুৱেশ্যনটোত আমি যাম।
কি আছে Standard Missile 6 SM6 was developed by which country? অকমান খেলিমেলি চাগে লাগিছে USA হ'ব শুদ্ধ অৰ্থ দেই USA আমেৰিকা যুক্তৰাষ্ট্ৰ নেক্সট 42 নম্বৰ কোৱেশ্চনটো চোৱা কি আছে PM Surus যেটো পোৰ্টেল হয় এই পোৰ্টেলটো ইজ ইমপ্লিমেন্টেড বাই which ministry যেটো PM Surus পোৰ্টেল আছে এই পোৰ্টেলটো বহুতৰে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কনফিউজনছ আহি যায় এবিলাক কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চনত পৰি যায় অপশন সি টু হবে শুদ্ধ অৰ্থ দ্য মিনিষ্ট্ৰি অফ সোশ্যাল জাস্টিস এণ্ড এম্পাৱাৰমেণ্ট ঠিক আছে নেক্সট কোৱেশ্চন আমি যাম কোৱেশ্চন নম্বৰ 43 যাম কোৱেশ্চন নম্বৰ 43 টো কি আছে চোৱা which player owned the orange cup in IPL 2024 IPL or orange cup কাক দিয়া হয় যিয়ে নেকি বহুত বেছি ৰান কৰে পার্পল কাপ কাক দিয়া হয় যিয়ে নেকি উইকেট বহুত লয় হয়নে তো ইয়াতে শুদ্ধ অৰ্থটো হ'ব বিৰাট কোহলিয়ে অৰেঞ্জ কাপ লাভ কৰিছিলে IPL 2024 হেবিলাক তোমালোকে চাই গৈছা বুধ হয় মই এবিলাক কৈছিলো তোমালোকক 44 নম্বৰ কোৱেশ্চনটো চোৱা which sector has received the highest allocations in the budget 2025-26 এটো বাজেটৰ কোৱেশ্চন আহি গল তো এটো ইন্ডিয়ান ৰেলৱেছে পাইছিলে দেই যেটো সেক্টৰে হাইয়েস্ট এলোকেশনস পাইছিলে আটকে বেছি বাজেটৰ অংশ লাভ কৰিছিলে এটো ইন্ডিয়ান ৰেলৱেছে আছিলে দেই নেক্সট কোৱেশ্চন চোৱা 45 নম্বৰ কোৱেশ্চনটো তোমালোকে মন কৰা কৈছে who was the current external affairs minister of India বৈদেশিক মন্ত্ৰী গৰাকীৰ নাম কি আমাক হেতুৱে সুধিছে নহয়নে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গৰাকীৰ নাম কি তো তেওঁৰ নামটো কি আছিল জানানে তেওঁৰ নামটো আছিল ডক্টৰ এছ জয়শংকৰ ঠিক আছে ডক্টৰ এছ জয়শংকৰ হ'ব শুদ্ধ উত্তৰ 46 নম্বৰ কোৱেশ্চনটো তোমালোকে মন কৰিবা তাতে কি আছে 46 নম্বৰ কোৱেশ্চনটো কি আছে তাতে আছে yes জেড মোৰ খুৰংগা সুনামাৰ খুৰংগৰ বিষয়ে তলৰ উক্তিবোৰ বিবেচনা ই জজিলা সুৰংগ প্ৰকল্পৰ এটা অংশ নহয় 6.5 মিটাৰ দীঘল সুৰংগটো জম্মু কাশ্মীৰৰ গগনগিভ আৰু সোনাবাৰ্গ অঞ্চলক সংযুক্ত কৰিছে হয় টুটো হয় প্ৰকল্পটো নেশনাল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ তত্ত্বাৱধানত আছে তলৰ কোনটো উক্তি সঠিক কেৱল ডি টু হ'ব শুদ্ধ উত্তৰ তাৰ মানে অকল দুইটো শুদ্ধ উত্তৰ হয় ইয়াতে দেই অকল দুইটো শুদ্ধ উত্তৰ হয় নেক্সট 47 নম্বৰ কোৱেশ্চনটো তোমালোকে যোৱা which of the following কোনখন ইয়াতে কৈছে কোনখন ফাৰ্স্ট AICTE অফ ইন্ডিয়া এই কোৱেশ্চনটো মই অকমান কন্ট্ৰভাৰ্সি থকা কোৱেশ্চন পাইছো কাৰণ ইয়াৰে যিটা কোৱেশ্চন আছে এই অপচন আছে গুটিটা অপচনৰে এটাও মতে ফাৰ্স্ট AICTE নহয় নেকি তোমালোকে কেনেকে কৰিছা আমাক কমেন্ট কৰিবা কিন্তু এটো কোৱেশ্চনো মই অকমান কন্ট্ৰভাৰ্সি পাইছো কাৰণ মই যিমান দূৰলৈকে জানো আমাৰ হায়দৰাবাদ যিখন সিটি এই হায়দৰাবাদ সিটিখনকে প্ৰথম AICTE বুলি জনা যায় কৰ্ণাটকৰ হায়দৰাবাদ ইয়াত যদি কৰ্ণাটকো থাকিলেন তেতিয়া আমি চুজ কৰিব পাৰিলো হেতেন ইয়াত এটা কি চুজ কৰিছা মই নাজানো কিন্তু এটো কেনেকে ধৰণে মাৰ্কস তেওঁলোকে দিয়া মই হেতু নাজানো মই আসলে সিওৰ নহয় ঠিক আছে 48 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা কি আছে 48 নম্বৰ কোৱেশ্চনটোত আছে which teach company has launched Copilot plus PCs with AI enhanced functions ইয়াৰ ওপৰত কিন্তু যথেষ্ট কোৱেশ্চন আহিছে and a unique recall feature এটোটো মাইক্ৰোসফট হ'ব ডাইৰেক্টলি কৈ দিছো ঠিক আছে 49 নম্বৰ কোৱেশ্চনটো চোৱা who received green Oscar whitely এটোটো বহুত ইজি কোৱেশ্চন 2024 ত গ্ৰীণ অস্কাৰ কোনে পাইছিলে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে পাইছিলে হাৰগিলা গ্ৰেটাৰ এডজেসন হাৰগিলাৰ কাৰণে নহয়নে নেক্সট 50 নম্বৰ কোৱেশ্চনটো চোৱা which organizations release child nutrition 2024 child nutrition 2024 কোনটো অৰ্গানাইজেচনে ৰিলিজ কৰিছে এটো UNICEF United Nations International Children Emergency Fund নহয়নে নিউয়ৰ্কত যাৰ হেডকোৱাৰ্টাৰ আছে নেক্সট 51 নম্বৰ কোৱেশ্চনটো তোমালোকে মন কৰা কি আছে ইন দা ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স 2024 what is the India's rank among 180 countries এইবিলাকটো আমাৰ নোটছ যেতি আপোনালোকক দিছিলো তাতে একদম স্পষ্টভাৱে লিখা আছিল কিন্তু আমি স্পষ্টভাৱে আপোনাক কৈছিলো এটো 159th rank অপচন এটো হ'ব শুদ্ধ উত্তৰ 52 নম্বৰ কোৱেশ্চনটো চোৱা নেশনাল ক্যান্সাৰ এৱাৰনেছ ডে কে তাৰিখে পালন কৰা হয় নেশনাল ক্যান্সাৰ এৱাৰনেছ ডে কথা কৈছে তো এটো কেতিয়া পালন কৰা হয় আমাক হেতু সুধিছে আৰু হেতু 7 নৱেম্বৰ তাৰিখে পালন কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চনটো আমি যাম কোৱেশ্চন নম্বৰ কিমান হ'ব 53 হ'ব
জুন মিল মেলা ক'ত পালন কৰে সেইটো সুধিছে নেকি ইয়েছ ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট জোনবিল মেলা হেল্ড এভৰি ইয়েৰ ইজি কুৱেশ্যনছ মৰিগাঁৱত হয় মৰিগাঁৱত তিৱা কমিউনিটিসকলে জোনবিল মেলা প্ৰতি বছৰে পালন কৰে তাতে কি হয় সলনি কৰা কি প্ৰথা বুলি কয় মই পাহৰি গৈছোঁ মুখত অহা নাই পেটত আছে তো সেইটো বাদ দিয়ক বাৰু এইটো আপোনালোকে জানে শিল্পী দিৱস কেতিয়া পালন কৰা হয় সকলোৱে জানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মেমৰিত কি কৰা হয় 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয় নেক্সট 55 নম্বৰ কুৱেশ্যনটো আমি চাম আসাম ষ্টেট মিউজিয়াম ক'ত আছে আসাম ষ্টেট মিউজিয়াম ক'ত আছে আমিতো সকলোৱে জানো গুৱাহাটীত আছে এইবিলাক কুৱেশ্যনছ আৰু আপোনালোকৰ এনেও পাৰিব গতিকে যথেষ্ট ইজি পেপাৰ আমি জিকে মেথছ আৰু ৰিজনিঙৰ কুৱেশ্যনবোৰ আমি দেখাই দিম আপোনালোকে চাব ঠিক আছে গোটেইখিনি একদম শুদ্ধকৈ আমি যিখিনি পাৰিছোঁ গোটেইখিনি কোনো ডাউট নথকাকৈ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম মাত্ৰ সেই এটা কুৱেশ্যনেই অকণমান ডাউট পালোঁ যিটো নেকি মই হায়দৰাবাদ কৈছিলোঁ ফাৰ্ষ্ট AICT সেইটো আপোনালোকে চাই ল'ব ASTCৰ সম্পূৰ্ণ অৰ্থটো কি হয় আমাক সুধিছে ASTCৰ সম্পূৰ্ণ অৰ্থটো কি হয় আসাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যনছ ঠিক আছে আসাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন ক'ত আছে অপশ্যন চিটো আছে শুদ্ধ উত্তৰ ঠিক আছে এইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব কোনটো ইনাৰ্ট গেছ নহয় সেইটো সুধিছে নট দিছে এইবিলাক মন কৰিবা দেই হাইড্ৰজেনটো এটা ইনাৰ্ট গেছ নহয় আৰু এইকেইটা অপশ্যনৰ ভিতৰত কোনটো হ'ব তো ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব নাইট্ৰজেন এটা ইনাৰ্ট গেছ নহয় দেই নাইট্ৰজেন অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ নেক্সট 58 নম্বৰ কুৱেশ্যনটোত আমি যাম দ্য পিজেন্টছ আপৰাইজিংছ অফ আছামছ 1894 টুক প্লেচ ক'ত হৈছিলে পথৰুঘাটৰ যিটো ৰণ হয় সেইটো 1894ত হৈছিলে মনত আছে নিশ্চয় তোমালোকৰ নেক্সট চাওক 59 নম্বৰ কুৱেশ্যনছ কি আছে হু ওন দ্য বেষ্ট প্লেয়াৰ এৱাৰ্ড ইন দ্য ICC মেন্স T20 ৱৰ্ল্ড কাপ 2024 ICC ৱৰ্ল্ড কাপত কোনে বেষ্ট প্লেয়াৰ এৱাৰ্ড লাভ কৰিছিলে তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জাসপ্ৰীত বুমৰাহ ঠিক আছে নেক্সট 60 নম্বৰ কুৱেশ্যনটো চোৱা 60 নম্বৰ কুৱেশ্যনটো চাওক হুৱেৰ উইল দ্য 2034 সুধি দিছে ফিফা ৱৰ্ল্ড কাপ বি হেল্ড 2034ত ফিফা ৱৰ্ল্ড কাপ ক'ত হ'ব সেইটো সুধিছে অকণমান চাগে আমাৰ ক্ৰিকেট প্ৰেমী ৰাইজৰ কাৰণেও ক্ৰিকেট প্ৰেমী বুলি ক'লে ভুল হ'ব স্পৰ্টছ প্ৰেমী ৰাইজসকলৰো এইটো খেলি মেলি লাগি গৈছে চাউদি আৰবিয়া দেই ভুল যদি হৈছে কুৱেশ্যনেই তেনেকুৱা দিছে ঠিক আছে আজি ভিডিঅ'টো সিমানেই আছিলে কাৰণ জিকে কুৱেশ্যনকেইটা আমি ডিছকাশ্যন কৰিলোঁ অলপ পাছতে বাকীখিনি পাই যাবা ৰিজনিং মেথমেটিক্স আৰু ৰিজনিং মেথমেটিক্স একেলগে লৈ আহিম আৰু ইংৰাজীটো পাৰিলে একেলগে দি দিম নহ'লে বেলেগকৈ দি দিম যদি তোমালোকে বিচাৰা ভিডিঅ'সমূহ এনচাৰ কি ওপৰত তেতিয়া ডেফিনেটলি কমেণ্ট কৰা আৰু সম্পূৰ্ণ তোমালোকে বিশ্বাস কৰিব পৰা এখন আমি আনচাৰ কি বনালোঁ জিকেৰ এখন বনাইছোঁ বাকী থাকিলে তোমালোকে এই যিটো ফাৰ্ষ্ট AICTটো অলপমান চাই ল'বা মই কিন্তু এইটো হায়দৰাবাদ বুলিয়ে ক'ৰবাত পাইছিলোঁ গতিকে মোৰ মনত এইটো হায়দৰাবাদ বুলিয়ে আহি গৈছে কুৱেশ্যনটো দেখাৰ লগে লগে বাকী এইটো তোমালোকে চাই ল'বা এবাৰ দেই বাকী এইখিনি কুৱেশ্যনছ আৰু আছে এইখিনি মেথমেটিক্সৰ কুৱেশ্যন আহি গ'ল এইখিনি আমি ছল্ভ কৰি পিনি খুব সুন্দৰভাৱে তোমালোকক দেখাই দিম ইংৰাজী কুৱেশ্যনখিনিও আছে ৰিজনিঙৰ কুৱেশ্যন গোটেইখিনি 100টা কুৱেশ্যনৰ তোমালোকক আমি এনচাৰ কি দেখাই দিম যাতে তোমালোকে কিমান মাৰ্কছ পোৱা আমাক জনাব পাৰা ঠিক আছে এতিয়া তোমালোকৰ কামটো হ'ল আমি যিহেতু এতিয়া ইংৰাজীৰ জিকেৰ 40টা কুৱেশ্যন তোমালোকৰ সৈতে ডিছকাশ্যন কৰিলোঁ আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিলোঁ গতিকে সেই কুৱেশ্যনকেইটাত আপোনালোকৰ কেইটা কুৱেশ্যন শুদ্ধ হৈছে কেইটা ভুল হৈছে আৰু কিমান নম্বৰ আপোনালোকে লাভ কৰিব সেইটো আপোনালোকে আমাক কমেণ্টত জনাব ঠিক আছে আৰু মন কৰিব দুটা কুৱেশ্যনতে 1 মাৰ্ককৈ আছে গতিকে হাফ মাৰ্ককৈ আছে যিহেতু আপোনালোকৰ 50 নম্বৰৰ পৰীক্ষা হৈছে গতিকে যিসকলৰ পৰীক্ষা ভাল হৈছে অসম পুলিচলৈ আপোনালোকক ৱেলকাম জনাইছোঁ ডেফিনেটলি আপোনালোকে সিলেকশ্যন পাব ঠিক আছে থেংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিঅ'